the then Prime Minister Indira Gandhi clamped emergency illegally, and even she has gone to the extent of suspending fundamental rights of the people of India. There was a resistance movement led by Loknayak Jaiprakash Narayan, and lakhs of people came out to the street and protested against the so-called declaration of emergency. Ultimately, India triumphed, and Prime Minister Indira Gandhi has to withdraw the proclamation of emergency after 21 months. On this day, once again we are demanding that Congress party should offer an unconditional apology to the people of India for imposing dictatorship, for imposing emergency on a nation whose history and civilization is rooted in democracy. Congress party should also and must give an open declaration that they will never bring back emergency to our country. So does Indira Gandhi's grandson Rahul Gandhi is actually showing? Rahul Gandhi always demonstrated the constitution, but he must realize and must remember that it is his family and his party who has murdered the constitution, the spirit of the constitution and the soul of the constitution. So, আমাৰ দেশত এবাৰৰ বাবেই আভ্যন্তৰীণ কাৰণত জৰুৰী অৱস্থা ঘোষণা কৰা হৈছিল। কোনে জৰুৰী অৱস্থা ঘোষণা কৰিছিল? ইন্দিৰা গান্ধী। জৰুৰী অৱস্থা নীতি বিৰুদ্ধভাৱে ঘোষণা কৰা হৈছিল। জনতাৰ মৌলিক অধিকাৰ নিলম্বিত কৰা হৈছিল। আমাৰ দেশত এক প্ৰকাৰ ডিক্টেটৰশ্বিপ ইন্দিৰা গান্ধীয়ে লৈ আহিছিল। আজিলৈকে কংগ্ৰেছ দলে ৰাজহুৱাকৈ তাৰ এই সমগ্ৰ ঘটনাৱলীৰ বিষয়ে ক্ষমা বিচৰা নাই। তেওঁলোকে এইটো প্ৰতিশ্ৰুতি দিয়া নাই যে ভৱিষ্যতে কেতিয়াবা যদি আমি শাসনত আহোঁ, আমি কেতিয়াও জৰুৰী অৱস্থা আৰু ঘোষণা নকৰোঁ। মই ভাবোঁ যে যেতিয়ালৈকে কংগ্ৰেছ দলে ভাৰতৰ জনতাৰ ওচৰত জৰুৰী অৱস্থাৰ বাবে ক্ষমা নিবিচাৰে, তেতিয়ালৈকে সংবিধানৰ কথা কোৱাৰ তেওঁলোকৰ কোনো নৈতিক অধিকাৰ নাথাকে। বোকাখাটত যোৱাকালি এটা খুব লো ইণ্টেন্সিটি গ্ৰেনেড এটা নিক্ষেপ কৰা হৈছিলে। অসম পুলিচৰ 3জন জোৱানে আঘাতপ্ৰাপ্ত হৈছিলে। ৰাতি আমাৰ মন্ত্ৰী অতুল বৰা ডাঙৰীয়াই তেখেতক গৈ খা খবৰ কৰিছে। ডিজিপি হৰমিত সিঙো ঘটনাস্থলীত উপস্থিত হৈছে। গোটেইকেইজন আৰক্ষীৰ জোৱান এতিয়া বিপদৰ পৰা মুক্ত আৰু সামান্য প্ৰাথমিক চিকিৎসা লৈয়ে তেওঁলোকে নিজৰ কৰ্তব্যলৈ উভতি যাব পাৰিব। প্ৰথম দৃষ্টিত সন্দেহ আমি সাধাৰণতে গ্ৰেনেড আদি বিস্ফোৰণ হ'লে আলফাৰ ওপৰত কৰোঁ, কিন্তু গোলাঘাট আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে যে ইয়াৰ লগত গড়ৰ চোৰাং চিকাৰীৰো কিবা ইনভলভমেণ্ট হয়তো থাকিব পাৰে। 2জন যুৱকক চিনাক্ত কৰা হৈছে, যি 2জন যুৱকে মটৰচাইকেলত বহি এই গ্ৰেনেডটো বিস্ফোৰণ কৰা বুলি। 2জন যুৱক বৰ্তমান আমাৰ পুলিচৰ হাতত পৰা নাই। 2জন যুৱকে পলাই আছে। এই 2জন যুৱকক গ্ৰেপ্তাৰ কৰাৰ পিছত আমি নিশ্চিত হ'ম যে তেওঁলোক সঁচাকৈ পুলিচে সন্দেহ কৰাৰ দৰে তেওঁলোকে গ্ৰেনেড ব্লাষ্ট কৰিছিলে নে আন কোনোবা দ্বিতীয় বা তৃতীয় পক্ষই গ্ৰেনেড ব্লাষ্ট কৰিছিলে। কিন্তু গোটেই ঘটনাটো আৰক্ষীয়ে তদন্ত কৰিছে। আৰক্ষীয়ে অকল আলফাক চিন্তা কৰিয়ে তদন্ত কৰা নাই। আৰক্ষীয়ে আলফা, চোৰাং চিকাৰী আৰু আন কিবা কাৰণ হ'ব পাৰে নেকি, গোটেইকেইটা কাৰণক মুকলি কৰি তদন্তৰ গতি অব্যাহত ৰাখিছে। তেওঁৰ তুলুঙা মন্তব্যৰ বাবে বাৰে বাৰে গোৱালপাৰাত উচ্ছেদ হৈ থাকে। তেওঁ তুলুঙা মন্তব্য কৰে, তেতিয়া চৰকাৰী বিষয়াসকলে ফাইল বিচাৰিবলৈ বাধ্য হয় আৰু ফাইল বিচাৰোতে নীতি বিৰুদ্ধ কামসমূহ মনলৈ আহে, উচ্ছেদ কাৰ্য সম্পাদিত হয়।
গতিকে তেওঁ যদি আৰু টুলুঙা মন্তব্য কৰিছে তেতিয়া 2-3টা তাত আৰু উচ্ছেদ হ'ব। আমি যি মন্তব্য কৰে কংগ্ৰেছে তাক আমি মন্তব্যৰে উভতি নিদিওঁ, আমি কামেৰে তাৰ উত্তৰ দি দিওঁ। যদি কংগ্ৰেছে বেছিকৈ কৈ থাকে আমি পঞ্চায়ত ইলেকশ্যনত হৰুৱাই উত্তৰ দি দিওঁ, কংগ্ৰেছে বেছিকৈ কথা কৈ থাকিলে আমি লোকসভাত হৰুৱাই উত্তৰ দিওঁ, আৰু বিধায়কবিলাকে যেতিয়া কৈ থাকে তেতিয়া উচ্ছেদৰ বিৰুদ্ধে কয় তেতিয়া আমি উচ্ছেদ কৰি তাৰ প্ৰত্যুত্তৰ দিওঁ। একদম মই মাটিৰ নিচাত আসক্ত হৈ আছো। অসমীয়াই প্ৰত্যেক দুখৰ মাটি ৰিক্লেইম কৰিব লাগে। বনাঞ্চল আৰু আমাৰ ৱেটলেণ্ডত যিসমূহ মাটি দখল কৰিলে সেই মাটিসমূহ অসমীয়াক উভতাই দিয়াৰ নিচাত মই আবদ্ধ হৈ আছো, আৰু সেই নিচাটো মোৰ লাগি আছে। গতিকে অহা 1 মাহত আৰু কেইবাটাও উচ্ছেদ দেখা পাব। গতিকে সেইটো লৈ কোনো কম্প্ৰমাইজ নাই। আৰু অসমৰ ইতিহাসত বিষ্ণুৰাম মেধিৰ পিছত আটাইতকৈ ডাঙৰ মাটি উদ্ধাৰ কৰা ময়ে একমাত্ৰ মুখ্যমন্ত্ৰী। Because only you people are only saying that how much forest land under encroachment. This data published only in newspaper. So as long as you keep on publishing, I have to keep on acting. 5 দিনৰ প্ৰৱাস আছে। 1 বা 3 তাৰিখৰ পৰা মই কণ্টিনিউৱাছ 4 ৰাতি বিটিআৰত থাকিম, আৰু বিটিআৰত থকাৰ উদ্দেশ্যটো হ'ল যে বিটিআৰত অসম চৰকাৰৰ আঁচনিবিলাক বহুত ক্ষেত্ৰত এতিয়াও গৈ পোৱা নাই। গতিকে মোৰ প্ৰৱাসটো ৰাজনৈতিক কম হ'ব, বিকাশৰ ফালে বেছি হ'ব। মই অৰুণোদয় প্ৰত্যেকজন দুখীয়া মানুহে যাতে পায়, মহিলা উদ্যমিতা প্ৰত্যেকজন দুখীয়া মানুহে যাতে পায়, সেইকাৰণে প্ৰত্যেকখন জিলাতে মই ৰাতি থাকি মানুহৰো কথা শুনিম আৰু জিলা উপায়ুক্তসকলৰ লগত আলোচনা কৰিম। পলিটিকেল হ'ব যেতিয়া আমি টিকেট পত্ৰ দিম তাৰ পিছত, কিন্তু এই 5টা দিনৰ যিটো মোৰ প্ৰৱাস সেইটো সম্পূৰ্ণ ডেভেলপমেণ্ট অৰিয়েণ্টেড হ'ব। Sir, recently you conducted a meeting with the health department to conduct at least 5 health camps in each assembly constituency. No, we are doing a different kind of health camp from September. There are lot of patients, particularly patients below 18 years, who are suffering from various chronic diseases like coronary heart disease. Somebody is suffering from blood cancer. Somebody is suffering for thalassemia. So we are trying to identify all the patients through camps, and then we will take them for better treatment. So that's a different kind of health camp. It is not a camp for disbursing medicine. This is a basically screening camp to identify children below 18 years who are suffering for chronic diseases.